সকলোলৈ নমস্কাৰ। মই ৰেখাই আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। এতিয়া আমাৰ জোনাক স্কুললৈ যাবলৈ ওলাইছে আৰু মই পুৱাই আজি ব্লগটি আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। নহ'লে ব্লগ আৰম্ভ নকৰিলে দিনটোলৈ তেনেকৈয়ে পাৰ হৈ যায়। গতিকে পুৱাতে এটি নতুন দিনৰ আৰম্ভণি। জীৱনত আমি ভবাৰ মতে একো নহ'ব পাৰে, কিন্তু নিজক দুৰ্বল ভাবি ভাগৰি পৰিব নালাগে। সময়ে কাঢ়ি লয় আৰু সময়ে আমাক দি যায়। আমি কেৱল চেষ্টা কৰি থাকিব লাগে। সেয়ে আমি কেৱল চেষ্টা কৰি থাকিব লাগে। এই কথাষাৰ পুৱাই মই শুনিলোঁ আৰু আপোনালোককো জনালোঁ। গতিকে সময়ে দিব, সময়ে আকৌ কাঢ়িও নিব আৰু আমাৰ চেষ্টা আমি কৰি থাকিব লাগিব, কাৰণ চেষ্টাৰ অসাধ্য একো নাই। এবাৰত নোৱাৰিলে 100 বাৰে কৰা বুলি আমি সৰুতে পাঠ্যপুথিত পঢ়িছিলোঁ, নহয়নে? সেয়ে যদি জীৱনত কিবা এটা কাম হোৱা নাই তেনেহ'লে হতাশ নহ'ব। এবাৰত নোৱাৰিলে 100 বাৰে কৰা আৰু 100 বাৰত নিশ্চয় সফল হ'ব। 1 2 3 4 5 6 7 8 কামবোৰ সফল কৰিবলৈ হ'লে আমাক ধৈৰ্যৰ প্ৰয়োজন আৰু বহুত ধৈৰ্যৰ পাছতহে আমি যিকোনো কামত সফল হ'ব পাৰোঁ আৰু চেষ্টাৰ অসাধ্য একো নাই। সেয়ে আজি একদম ব্যস্ত হ'ব আজিৰ দিনটো। তথাপিও তাৰ মাজতে সময়বোৰ ধৰি ৰখাৰ প্ৰয়াসেৰে মই ব্লগবোৰ বনাওঁ। আপোনালোকে যদি মোৰ ব্লগবোৰ চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব দেই। পুৱাই মই এতিয়া ভেদাইলতা ছিঙিব আহিছোঁ, তাকো বাৰী চুকত। এয়া ভেদাইলতা গছৰ লগতে আছে এজোপা টেঙা। কি টেঙা আছিলে পাহৰি থাকিলোঁ নামটো। এজোপা নামটো আছিলে পাহৰি থাকিলোঁ। পাহৰি থকা বেমাৰ এটা লাগিছে। তো ইয়াত মই বাটটো ৰাখি লওঁ এনেকৈ। আৰু এয়া কি টেঙা আছিলে মনত পৰিলে ক'ম দেই। কোনোবাই জানিলে জনাব। আৰু এয়া এতিয়া মই ভেদাইলতাহে ছিঙিব লৈছোঁ। এয়া চাওক ভেদাইলতা। ভেদাইলতা আমাৰ পেটৰ কাৰণে ভাল। সেয়ে এতিয়া মই ভেদাইলতা অলপ ছিঙি ল'ম। ভেদাইলতা মাছ, যিকোনো ধৰণৰ মাছ বা মাংসৰ সৈতে খাবলৈ ইমান সোৱাদ লগা হয়। বনাই দিলে চাটনিও খাব পাৰি আৰু পেটৰ কাৰণে একেবাৰে উপকাৰী। যেতিয়া আমাৰ ককাইদেউ এজনৰ বেমাৰ হৈছিল, ডিব্ৰুগড়ত নি ভাল কৰিব পৰা নাছিল, পিছত ঘৰত একো খাব দিয়া নাছিল, তেতিয়াও বৌয়ে এনেধৰণে এই ভেদাইলতা বইল কৰি খুৱাইছিল। তেতিয়া জোল বনাই মাছৰ সৈতে একেবাৰে পাতলকৈ মুঠতে ইয়াৰে জোলবোৰ খুৱাইছিল আৰু তাৰপিছতে টনকিয়াল হৈ পৰিছিল দেহ। সেইটো কাৰণে আমাৰ একদম নিভাঁজ অসমীয়া খাদ্য ভেদাইলতা বুলি কওঁ। কি টেঙা আছিল একেবাৰে পাহৰি থাকিলোঁ দেই। এইজোপা গছৰ নাম। এইজোপাৰো মাছৰ লগত খাব পাৰি। পুৱাই এতিয়া জোনাক স্কুল যোৱাৰ পাছত মই মোৰ নিজৰ কামত ব্যস্ত হৈছোঁ, কাৰণ আজিকালি দিন কাতিমহীয়া বেলি ইমান সোনকালে আগবাঢ়ি যায়, সময় কেতিয়া পাৰ হয় গমেই নাপাওঁ, নহয়নে? পুৱা উঠা হয়হে 12টা বাজেই। গতিকে খৰধৰকৈ কামবোৰ কৰি লৈছোঁ আৰু কাৰণ আজি বহুতকেইটা কাম আছে। ট্ৰেইনিং আছে, ট্ৰেইনিঙলৈ যাব লাগিব আৰু কি বা কাম ওলায় সেয়া পিছতহে গম পাম। কিন্তু আজি পথাৰলৈ যোৱা কথা আছে আৰু পথাৰত গৈ আজি টেঙা খোৱা কথা আছে। ব্লগটি বহুত ধুনীয়া হ'ব, শেষৰলৈকে চাবৰ বাবে পুনৰ অনুৰোধ জনাইছোঁ। আৰু এয়া ভেদাইলতা আমাৰ স্বাস্থ্যৰ কাৰণে ইমানেই উপযোগী যে ইয়াৰ পাতসমূহ পিচি আমি চাটনিৰ নিচিনাকৈ খাব পাৰোঁ। লগতে যদি পুৱা খালী পেটত ভেদাইলতাৰ এচামুচ ৰস খোৱা হয় তেনেহ'লে বহুত পেটৰ ৰোগ নিৰাময় হয়। আপোনালোকে খাই চাবচোন, উপকৃত হ'ব। ভাত পানী খোৱা বোৱাৰ পাছত পুৱাৰ সকলো কাম কৰি শেষ কৰাৰ পাছত এতিয়া আমি আহিলোঁ ট্ৰেইনিঙলৈ। মোৰ দৰে দেখিছে নহয় কিমান মহিলা আহিছে। তাত আমি ট্ৰেইনিং গ্ৰহণ কৰাৰ পিছত
ধেমাজি গোহাঁইগাঁও পঞ্চায়তৰ অন্তৰ্গত যোগেশ গোহাঁই হাইস্কুলৰ খেলপথাৰ প্ৰাংগণত আজি এটি পুথিভঁৰাল স্থাপন কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিছে গোহাঁইগাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেৱে। তাকেই আমিও গৈ সহযোগ কৰিলোঁ তাত। এটি পুথিভঁৰাল আমাৰ পঞ্চায়তত খুবেই প্ৰয়োজন। আৰু যোগেশ গোহাঁই হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়ে সুন্দৰভাৱে সকলো কাম আগুৱাই নিছে। আৰু এইফালে আমাৰ বাইদেউসকল ৰৈ আছে আৰু এইফালে বাইদেউ ৰৈ আছে। তেওঁলোকে আলোচনা কৰি আছে খেলপথাৰখনৰ বিষয়ে। আমি পথাৰত টেঙা খাব যাওঁ। টিউচন কৰা সময়ত গুচি আহিব হয় নাই? দুজনী জিলিকি আছে যে সেইকেইজনী আৰু দূৰত যে জিলিকি আছে সেইডোখৰলৈ যাওঁ আমি দেই। টেঙা খাবলৈ যাম এতিয়া আমি তাত। সেইকেইজনী ওচৰলৈ যাম। জোনাকে পেলালে যাবহি টুপুং খোজে। চলো যাওঁ। মই হ'লে গ'লো দেই পথাৰলৈ। উশাহ পাই নহ'লে গালি পাৰিব দিয়া। কি কৈছা দেহা? সেই ৰাস্তাটো বেয়া নি? উশাহ পাই হয় দে নহয়। ছাঁটো দিব জানিবা নাই? দুফালে দুটা পুতি পিনে ছাঁটো দি দিয়া এতিয়া। আমি এতিয়া পথাৰত কি খাই আছো এইটো কৈ দিয়ক বাইদেউ। ৰবাব টেঙা চবেই চিনি পাই আছে। বৌদৰ ৰবাব টেঙা কাটি আছে। আমাৰ বৌদৰ দুজনী ধুনীয়াকৈ ৰবাব টেঙা কাটি আছে একদম। এই ডাঙৰ ৰবাব টেঙাটো বিলাতী টেঙা এইটো। আমাৰ কইনাজনী নতুন ধান কাটি দিয়া নে? এজনী আমাৰ ন ছোৱালীজনী এজনী কইনা টাউনৰ পৰা আনিছো আমি। বহি আছে। এতিয়া আমি টেঙা কাটি খাম আৰু ৰবাব টেঙা দেই পথাৰত। কোনজনী উৰিছে নো? কোনজনী? কাটিছে আকৌ এতিয়া নিদো নহয়। খাই বৈ হজম হোৱাৰ পিছতহে ভিডিঅ' যাব হয় নাই? আমি পথাৰত এনেকৈ টেঙা খাইছো বুলি। টেঙা কটা ৰান্ধনি পথাৰত। ৰবাচোন দিছো নহয় এদিন।
উঠাই দিম ছোৱালীজনী ধুনীয়া ছোৱালীজনী খাবলৈ কেনেকুৱা লাগিছে শুনো টেঙা নে খোৱা হেৰি হৈ দিব মোৰ দাৱনী আৰু টেঙা যিটো আনিছিলি নহয় ৰস চক নাই আছাজনী আহিব সেইটো আমাৰ জোনাকে গৈ পিনে এফালে যা মাৰি দিয়ক আৰু চবে হাই বুলি কৈ দিয়ক পথাৰ ৰবাব টেঙা বহুত আছে আমি হাই হাই বুলি কৈ দিয়ক এটা ধৰিব পাৰি বেলিটো কাৰণে পুৰা এটা বেছি সময়টো নোখোৱা আৰু অকণমান খোৱা আৰু অকণমান খোৱা দেওবাৰ হ'ব দেওবাৰ আৰু অকণমান খোৱা হাহু হাহু নে এজনীয়ে পলি জলেগে মই টিউচন কৰা হেৰি মাক ধেমালি কৰি নাথাকিছা আমাৰ ডেকা ল'ৰাটো একদম ধান নিব পৰা হৈ গ'ল আৰু দেই এয়া দেখিছানে আমাৰ ল'ৰাটো কেনেকুৱা ধুনীয়াকৈ ধানখিনি বান্ধি লৈ নিব এতিয়া বা কেইভানো 5 থাকে বা বেলেগ পাইছ দেই পাইছ ৰাজকুমাৰকে উঠাই দিওঁ অকণমান ধান মুঠি বান্ধি আছে বুলি মুঠি নহয় ডাঙৰি বান্ধি আছে বুলি মোক দাৱনী খেদা দিব দে উষা বাইদেউ ক'ত ক'ত ঘূৰি ফুৰিছ বুলি ৰ গৈ আছো এই টিকটক কেইটা বনাই বিৰাটীয়ে ৰবাব টেঙা খুৱাইছো দেখিছ নাই বিলাতী ৰবাব টেঙা খোৱালোৱে বিলাতী ৰবাব টেঙা খুৱাই দিছো সব গাঁঠি মই ষ্টাইল বেলেগ এবাৰ মই ধান কাটোগৈ আৰু দেই নহ'লে উষা বাইদেউ খেদা দিব এতিয়া মোক এওঁ পাৰিছে আৰু কঢ়িয়াবলৈ ইমান দূৰৰ পৰা সৰু তলকৈ যোৱা মুখৰ কথা জানো আমাৰ পথাৰখনত অকল এই দলৈহে আছেগৈ ন আজি চুপুলিহঁতে এনাইদেউ আহিছে ধান কটা নাজানো এই দতে বুলি কৈছে
ধান কাটি আছোঁ এতিয়া শেষ হ'ব এডৰা শেষ হ'লে আমি যামগৈ আহা না অসমতে এতিয়া সন্ধিয়া সময় হৈ গ'ল একদম নিয়ৰ পৰি আছে চবতে চাৰিওফালে নিয়ৰ পৰি আছে এতিয়া আমি ঘৰলৈ আহি আছোঁ এইফালে মায়ে আৰু বৌদো আহি আছে আৰু এইফালে পুৰা এতিয়া দেখিছেনে নিয়ৰ পৰি আছে আৰু তাকে আজি ব্লগটো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি বাই বাই এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ ৰাতিয়ে হ'ল আৰু অন্য এটি ব্লগৰ সৈতে আপোনালোকক লগ পাম কাইলৈ এই পৰাধান ৰাতি আহি থকা ধানখিনি দাব লাগিব বুলি সিহঁতে পাতি আহিছে তাকেই আজিৰ দিনটো এনেদৰে পাৰ হ'ল পুনৰ অন্য এটি ব্লগৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পালে